এইটো ৰুবুল আহমেদ বোলাটো তোৰ চাৰ্টিফিকেট লাগিব মই বাংলাদেশী হ'ব কাৰণে কৰোছো তোক বাংলাদেশী বুলি প্ৰমাণ দিলোৱে আৰু কেইবাৰ দিব লাগে বে ৰাইজসকল আজিৰ এই ভিডিঅ'টো অলপমান দীঘল হ'ব গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব এতিয়া মেইন কথালৈ আহোঁ আজি কেইদিনমানৰ আগত আমাৰ অসমীয়া জাতিটোক ভাল পোৱা আমাৰ অসমীয়া জাতিটোৰ কাৰণে মাত মতা আমাৰ অসমীয়া জাতিটোক যদি কোনোবাই বেয়াকৈ কয় তেতিয়া তাত প্ৰত্যুত্তৰ দিয়া এজন সংগঠনৰ নেতা যাৰ নাম হৈছে চিতু বৰুৱা তেখেতে অলপ দিনৰ আগত কৈছিলে যে বিহুৰ পিছত আকৌ উজনিৰ পৰা মিয়া খেদা আৰম্ভ হ'ব এই কথাষাৰ শুনি এটাই চৰি থাকে সদায় এই ৰুবুল আহমেদ বুলি সি কয় যে সি মিয়া নহয় কিন্তু মিয়াক যেতিয়া কোনোবাই গালি পাৰে তাৰ হ'লে পকৰ মূৰ জ্বলি থনথনাই থাকে তাৰপাছত এই চিতু বৰুৱাক সেই কথাখিনি কোৱাৰ কাৰণে সেই ৰুবুল মিয়াই আমাৰ চিতু বৰুৱাক প্ৰত্যুত্তৰ দিলে অলপ কিছুমান বেয়া বেয়া কথা ক'লে তো সেই কথাখিনি সহ্য নহয় মই তাত মাত মাতিলোঁ আৰু সেই ৰুবুল মিয়াৰ ভালকৈ পেলনটো দি দিলোঁ তাৰপিছত ৰুবুল মিয়াই পাই গ'ল মোক দিছে প্ৰত্যুত্তৰ এটা নিউজ চেনেল সিহঁতৰ কিবা মিয়াৰ পটেল চেনেল নে মোৰ এই চেটৰ চেনেল বুলি এটা আছে তো প্ৰথম সেই নিউজ চেনেলটোক কৈছোঁ নিউজ চেনেল নহয় পটেল চেনেল তহঁতক কৈছোঁ তহঁতৰ এনেকুৱা চেটৰ চেনেলত মই মুতি দিওঁ বুজিলি তো বাকী যি নহওক এতিয়া ৰাইজ ৰুবুল আহমেদক মই কেনেকৈ ফালনটো দি আছোঁ সেইটো চাওক এতিয়া আৰম্ভ কৰি দিওঁ তেনেহ'লে সেই কিছু একাংশ তাত যাই পাব লাগে যিবিলাকৰ অকল মানে আলী হুছেইন আহমেদ দেখা পালে সিহঁতে বাংলাদেশী বুলি কৈ থাকিব আবে ঐ চুটমাৰাণী উজনি অসমৰ মুছলমান মানুহখিনিয়ে জানে যে আলী আহমেদ দেখিলে সিহঁতক মিয়া বুলি কয় নে নকয় মানে দুইদিনৰ আগত যেতিয়া চিতু বৰুৱাই কৈছিলে যে আমাৰ মিয়া খেদিম বুলি যেতিয়া কৈছিলে মিয়া বাংলাদেশী মানে কি মিয়া খেদিম অমুক কৰিম তমুক কৰিম মিয়া পিঠি বহল কৰিম আৰু তেতিয়া তাক যেতিয়া মই প্ৰত্যুত্তৰ দিছিলো যে এইবিলাক দালালি কৰা বাদ দে মেইন দালালিটো তই কৰি আছ চিতু বৰুৱাই কৈছে মিয়া খেদিম কিন্তু মিয়াক যেতিয়া গালি পাৰে তোৰ কিয় পকৰ জ্বলি থনথনাই থাকে তই সেইটো কচোন প্ৰথম যেতিয়া মই প্ৰত্যুত্তৰ দিছিলো যে এইবিলাক দালালি কৰা বাদ দে কাম কাজত নাম ইমান যদি জাতিটো বচাবলৈ আছে ইমান যদি জাতিৰ কথা চিন্তা কৰ কালি বা হাজিৰা কৰিবলৈ নোম লেবাৰ কৰিবলৈ নোম আবে শুন চুটমাৰাণী তই সেই চিতু বৰুৱাক হাজিৰা কৰিবলৈ নাম বা কাম কৰিবলৈ নাম কৈ লাভ নাই প্ৰথম তই নিজে কাম কৰিবলৈ শিক বুজিলি চিতু বৰুৱাক কৈ লাভ নাই সুদূৰ ভাই আমাৰ অসমীয়া জাতিৰ ল'ৰাই কাম কৰিয়ে খাই আছে প্ৰথম তই চিন্তা কৰ তোৰ কথা তহঁতৰ জাতিটোৰ কথা তই চিন্তা কৰ লোকক কৈ লাভ নাই তহঁতৰ জাতিৰ ল'ৰাইহে গৰু চুৰ কৰি কৰি খাই ফুৰিছে বুজিলি নোম যেতিয়া এইবিলাক কথা কৈছিলো তাৰপিছত তাৰ লগত থকা এজন চামচাৰ আচলতে গাত লাগি গ'ল আবে শুন চুটমাৰাণী মই কাৰো চামচা নহয় মই হৈছোঁ অসমৰ খিলঞ্জীয়া এটা ডেকা ল'ৰা গম পালি ন সেই চিতু বৰুৱা অসমীয়া ল'ৰাক তই গালি দিয়াৰ কাৰণে মই তোক গালি দিলোঁ সিমানে কথা মই কাৰো চামচা নহয় চামচা হৈছ তই বুজিলি চুটমাৰাণী বাংলাদেশী তো সেই ল'ৰাজন সেই যুৱকজনৰ নাম এইটো কাৰণে মেনশ্যন কৰা নাই কাৰণ তাত TRP বাঢ়ি যাব আবে শুন গৰুচুৰ তই মোৰ TRP বঢ়া কথা চিন্তা কৰিব নালাগে মোৰ TRP তোতকৈ আগৰ পৰাই বঢ়া বুজিলি মই বাংলাদেশী যে হয় মোক তই প্ৰমাণ কৰি দে মই বাংলাদেশী হয় বুলি বাছ তাৰপিছত মই নিজে বাংলাদেশলৈ গুচি যাম আবে গৰুচুৰ তই এটা বাংলাদেশী হয় আকৌ তোক কি বাংলাদেশী প্ৰমাণ দিব লাগে তোৰ কথা শুনিলে গম পোৱা যায় তোৰ চৰিত্ৰ দেখিলে গম পোৱা যায় তই যে এটা খাঁটি বাংলাদেশী বুলি ঠিক আছে তথাপিও আকৌ এবাৰ প্ৰমাণ দি দিছোঁ চাই ল যদি জাতিগত চিন্তা কৰ কালি বা হাজিৰা কৰিবলৈ নোম লেবাৰ কৰিবলৈ নোম মিস্ত্ৰী কৰিবলৈ নোম যেতিয়া আবে গৰুচুৰ কি নোম কৰি আছ কামৰ কিবা নোম থাকে নেকি হাজিৰা কৰিব গ'লে কিবা নোম থাকে নেকি নোম থাকে গৰু ছাগলী কুকুৰ মেকুৰী সিহঁতেও নোম থাকে কি নোম কৰি আছ হাজিৰা কৰিব নোম কাম কৰিব নোম ভালকৈ অসমীয়া কিটাই নেজান তই ক'বলৈ কেলা আৰু তই ফিট মাৰি থাক তই এটা অসমীয়া বুলি অসমৰ তই হৈছ এটা বাংলাদেশী তোৰ কথাত গম পোৱা যায় তই এটা বাংলাদেশী মই তোক আকৌ এবাৰ প্ৰমাণ দি দিলোঁ তই যে এটা বাংলাদেশী এতিয়া তই যিটো ফিট মাৰিছিলি তোক বাংলাদেশী বুলি প্ৰমাণ দিব পাৰিলে তই বাংলাদেশ যাবি এতিয়া তই যাচোন চাওঁ তোৰ দম তই বাংলাদেশ যাব পাৰ নে নোৱাৰ কাৰণ কেলৈ তোৰতো প্ৰমাণটো দি দিলোঁ মই বাংলাদেশী হয় বুলি যায় দে বাংলাদেশ নোৱাৰ যাবলৈ কাৰণ এটাই আছে তহঁতৰ অসমীয়াই যে গাহৰি খাই হাগি দিয়ে আৰু তহঁতি চুটমাৰাণী মিয়াসোপাই খাই ভাল পাওঁ সেইটো কাৰণে তহঁতি অসম এৰি যাব নোৱাৰ বুজিলি এই যে মিয়াক গালি পাৰোতে তহঁতৰ যে জিভা দীঘল হৈছে নহয় এই জিভা কিন্তু ৰুবুল আহমেদে কাটি কিনে জোতা পিন্ধাম আবে ঐ চুটমাৰাণী মিয়া জিভা কটা কথাটো বহুত দূৰত মোৰ এই চেটৰ বালডালো তই হিলাব নোৱাৰ সিমানেই ক'লোঁ তোক মই আৰু তোক যদি কেনেবাকৈ মই লগ পাই যাওঁ তেনেহ'লে তোৰ পকৰত কিন্তু আখিয়ে চাখিয়ে ভলুকা বা ভৰুৱাটো এইটো কিন্তু একদম খাটাং মনত থৈ দিবি চুটমাৰাণী কেয়াৰ নকৰে কাকোকে আৰু শুন মোৰ নামো জানগৈ মোৰ নিচিনাটো কাৰোলৈ কেয়াৰ নকৰে আৰু তোৰলৈ তোৰতো মই মূৰত মুতি দিম বে মাক চুদু
আৰু মোক যে বাংলাদেশী কৈছা বাংলাদেশী বুলি মই প্ৰমাণ কৰি দিয়া কিন্তু গৰু চোৰ তোক বাংলাদেশী বুলি প্ৰমাণ দিলোৱে আৰু কেইবাৰ দিব লাগে বে লাউৰা তই যা আকৌ এতিয়া কি চেটডাল ছিঙি আছ ইয়াত কেলা কৈছো তোৰ যদি এতিয়া যদি দেহাত যদি এতিয়া যদি ডিএনএ যদি পৰীক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে তোৰ ডিএনএত কি ওলাব জানানে কোনোবা চীন দেশৰ কোনোবা নাজায়জ বাপেকৰ তই সন্তান ওলাবি আবে ঐ মাক চুদা ৰুবুল মিয়া গৰু চোৰ তই আহি যা মোৰ DNA টেষ্ট কৰিবলৈ তোৰ দম চাওঁ তই মোৰ ওচৰলৈ আহিব পাৰ নে নোৱাৰ DNA টেষ্ট কৰিবলৈ তই আহি মোৰ DNA টেষ্ট কৰ মোক তই এটা বাপেকৰ তেজৰ পুতেক পাবি কিন্তু তোৰ যদি কেনেবাকৈ DNA টেষ্ট কৰোঁ ন বাংলাদেশৰ তেজ তোৰ গাত পাম এইটো পূৰা চিয়'ৰ কাৰণ তহঁতৰ মাৰ এইবিলাকেহে যাৰে তাৰে লগত হালালা মানি ফুৰে আমাৰ নহয় বুজিলি চুটমাৰাণী আৰু তই মোক কবি অসমীয়া বাংলাদেশী বা মই কিবা তোৰ চাৰ্টিফিকেট লাগিব মই বাংলাদেশী হ'ব কাৰণে আবে চুটমাৰাণী মিয়া তইতো বাংলাদেশৰ পৰাই অহা তোৰ চাৰ্টিফিকেট ময়ে দি দিলোঁ তই এটা বাংলাদেশৰ পৰা অহা বুলি তই ভালকৈ অসমীয়া ক'ব নেজান আৰু তই একেলা কেনেকৈ অসমীয়া হ'লি বে একেলা হে ৰুবুল আহমেদ সেইজন নহয় ভয়াতুৰ নহয় তই ভয়াটোৰ হয় নে নহয় তোক এতিয়া প্ৰমাণ চাম তই মোক লগ কৰিবলৈ এবাৰ চাওঁ তোৰ দম কেলা পকৰত আছেনে নাই দম তোৰ যে ইমান লেভেল মাৰি আছ তই এবাৰ মোক লগ কৰিবলৈ দম চাওঁ তোৰ আৰু দ্বিতীয় নম্বৰ কথা মই কৈছো কাম কৰিবলৈ হাজিৰা কৰিবলৈ লেবাৰ কৰিবলৈ মিস্ত্ৰী কৰিবলৈ কৈছো কিয় মই কি অসমীয়া ল'ৰা ছোৱালীখিনি কম নেকি চুৰ কৰিবলৈ যোৱা ডকাইত কৰিবলৈ যোৱা মাৰধৰ কৰিবলৈ যোৱা দালালি কৰিব যোৱা বুলি কম নেকি আবে চুটমাৰাণী আমাৰ অসমীয়া ল'ৰাই কৰ্ম কৰিয়ে খাই আছে তহঁতৰখিনি নিচিনা ৰাতি গৰু চুৰ কৰি ড্ৰাগছ বিকি কিবা বেয়া কাম কৰি চুৰ কৰি ডকাইত কৰি খাই থকা নাই প্ৰথমে তহঁতৰ নিজৰ জাতিটোৰ কথা চিন্তা কৰ তহঁতৰ ল'ৰাখিনিৰ কথা চিন্তা কৰ বুজিলি আমাৰ কথা চিন্তা কৰি লাভ নাই তই বুজিলি চুটমাৰাণী মিয়া তোমালোকেতো মদ খাই ৰাস্তাত পৰি থাকা তোমালোকেতো কাম বন নাই এই মাকচুদু তোৰ নিচিনাটো মদ খাই এই কেমেৰা আগত হুলস্থুল কৰি থাকে আমি মদ খাই ৰাস্তাটো নপৰোঁ আৰু হুলস্থুলো নকৰোঁ বুজিলি চুটমাৰাণী মিয়াৰ জাত ৰাতি মাল খাবি দিনত মাল খাবি আৰু নিচা হৈ কেনে কেমেৰা আগত আলে বালে কেলা কুকুৰৰ নিচিনা ভুকি থাকিবি চুটমাৰাণী কাণৰ তলত পাবি কেলা মাকচুদা বা অসমখন তোমাৰ বাপেকৰ অকলে নহয়তো অসমখন তোমাৰ বাপেকৰ অকলে নহয় বুজি পাইছা তোমাৰ বাপেৰে কিনি লৈ অহা নাই অসমখন আবে ঐ চুটমাৰাণী আমাৰ বাপেৰে এখন অসম কিনাটো বাদেই দে আমাৰ বাপেকৰ বাপেকে এইখন অসম গঢ়ি থৈ গৈছে আৰু এইখন অসমত আমি চান্দা তোলোঁ আমি কিবা কৰোঁ সেইটো আমাৰ কথা কেলা কিন্তু তহঁতৰ ইয়াত অধিকাৰ নাই কেলা ইয়াত ক'বলৈ বুজিলি তহঁতৰ ইয়াত পাৱাৰ নাই কাৰণ তই হৈছে এটা বাংলাদেশী মিয়া তোৰ সেই বাংলাদেশতহে অধিকাৰ আছে তই বাংলাদেশ যা বুজিলি এখন সংবিধান দিছে আৰু সেই সংবিধানৰ মতেদি ভাৰতৰ সকলো মানুহে সকলো ঠাইত যোৱা অধিকাৰ আছে সকলো আমাৰ ইয়াত সংবিধান মনা ছিষ্টেম নাই মুঠতে মিয়া য'তেই দেখিম তাতেই পিঠি ফালিম সিমানে কথা আৰু এই চেটৰ চেনেলটোক কৈছোঁ এই ভিডিঅ'টো লগাবি কিন্তু যদি তহঁতৰ দম আছে আৰু যদি কিবা সুধিবলৈ আছে ডাইৰেক্ট মোক আহি লগ কৰিবি আৰু মাকচুদুৰ ৰুবুল আহমেদ তোৰো যদি দম আছে মোক আহি লগ কৰিবি কেমেৰাত বকি লাভ নাই বুজিলি চুটমাৰাণী ভলুকা ভাঁ পকৰত ফক ফক ভৰাম কেলা মাকচুদা আৰু নেক্সট টাইম অসমীয়া ল'ৰাক হওক অসমীয়া জাতিটোক হওক গালি নিদিবি নহ'লে ইয়াতকৈ বেয়াকৈ ঝাৰণ পাবি নহ'লে লগ পালেতো গম পাইছই কি কৰিম কথাটো মনত থবি